हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो आज रातिपुৱাই উঠিলোঁ। ইমান গৰম, মানে 5টাতে উঠিছোঁ। উঠি অলপ এই মোৰ চব্জি বাগানখন অলপ ঠিক কৰিলোঁ, কৰি কাপোৰো ধুলোঁ অলপ। আৰু ইমান ৰ'দ দিছে ন, গৰমত থাকিব পৰা নাই, মানে অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে কাপোৰ ধুলোঁ মই অলপ, আৰু ধুইও দিলোঁ অলপ। আৰু আকাশখন চাওক, কি ধুনীয়া নীলা বগা হৈ আছে। আকাশখন চাই ভাল লাগি আছে, কিন্তু ৰ'দটোৰ কাৰণেহে বেয়া লাগি আছে, ইমান ওলাইছে। আৰু এইফালে ৰাতিপুৱা মাছ আহিছিল, মাছ ৰাখিলোঁ। এতিয়া মাছ ভাজি আছোঁ, আধা হৈ গ'ল, আধা ভাজি আছোঁ। আৰু এইফালে মোৰ বাৰীৰ পৰা চব শাক মানে মিক্স আছে, শাক উঠাই মই ভিজাই ৰাখিছোঁ, আজি শাক বনাম। আৰু এইফালে কচু গুটি, মানে মুখি কচু মই বইল কৰি ৰাখিছোঁ, আমি কচু গুটি বুলি কওঁ। তো কচু গুটি বইল কৰি ৰাখিছোঁ, তো মাছেদি বনাম। আৰু সেইটো চুটকা ইলিচ লৈছোঁ, মানে আমাৰ লোকেল যিটো ব্ৰহ্মপুত্ৰত পায়, সেইটো ইলিচ লৈছোঁ। গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। আমৰ, জলকীয়া গছ আৰু লাওৰ গছ এইবিলাক বহুত ধুনীয়া হৈছে। আৰু সন্মুখৰ কেইডালো লাগিল, সিফালৰ পিছফালৰবিলাক লাগিছে আগতে, আৰু একেইডাল এতিয়া লাগিছে, একেইডাল এতিয়া লাগি আছে এয়া। আৰু এইডাল ফুলি আছে, এতিয়া বৰ্তমান ফুলি আছে, এয়া ফুল আহিছে, কিন্তু লগা নাই এইডাল এতিয়ালৈ। কিন্তু এইডালে আগত হৈছিলে, একেটা পিছত হৈছিল, একেডালে লাগিলে। আৰু এইটো গোল জলকীয়াটো হয়, কিন্তু লাগিছে, কিন্তু কেনেকুৱা হৈছে তেৰে মেৰে। এনেকৈ ঘৰত অলপ চলপ এনেকৈ কিবা কিবি হ'লে মানে ভাল লাগে, আৰু ছিঙিও ভাল লাগে, খায়ো ভাল লাগে। তো আজি মই গোটেই লোকেল বস্তুৱে বনাম। আৰু কচুৰ গুটিও লোকেল হয়, আৰু কচুৰ গুটি আমি এইটো কওঁ, মানে ইংলিছত কি আৰবি কয় নেকি, এইটো কচুৰ গুটি কওঁ আমি, মানে কচুৰ, কিছুমানে কচুৰ মুখি বুলিও কয়। এইটো বইল কৰিছোঁ, বইল কৰি মাছেদি বনাম। আৰু শাক ভাজিম। আজি চিম্পুলে খানা, কাৰণ বেছি হেভি খানা খাব নোৱাৰি গৰমত। এতিয়া মাছখিনি ভজা হ'লে আগতে কাপোৰখিনি ধুই ল'ম, কাপোৰ চাপোৰ ধুই তাৰপিছত বনাম। আৰু কাৰণ মাছখিনি আগতে ভাজিলোঁ, মাছ নাভাজিলে বেয়া হৈ যাব, গৰম পৰিছে বহুত, সেইটো কাৰণে মাছখিনি আগতে ভাজি লওঁ। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছোঁ। পানী দিয়া ভাত, মাছ ভজা, আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া পন্তা ভাত, মাছ ভজা, আৰু এয়া মোৰ গছৰ জলকীয়া, আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এতিয়া খাওঁ। আৰু বেছি গৰম পৰিলে এনেকুৱা পানী দিয়া ভাত খাই বহুত ভাল লাগে, আৰু খাব লাগে, কাৰণ পেট ঠাণ্ডা হৈ থাকে। আৰু যোনে ঘৰৰ চাউল হ'লেতো বেছি ভাল, আৰু ইমানতো ঘৰৰ চাউল নাই, কিনা চাউল হয়। ৰাতি অলপ বেছিকৈ বনাই কিনে পানী দি থৈ দিছিলোঁ, এতিয়া খাই লৈছোঁ। এতিয়া তাই ভেদাইলতা ছিঙি আছোঁ, ৰাতিপুৱা ছিঙিলোঁ মই অলপ। এতিয়া আমাৰ বগীছে, তাইও বনাব বোলে পকৰি। কি বনাবি?
পকৰি বনাবি আৰু পকৰি বনাব এই এনেকুৱা পাতবিলাক চিঙ এয়া দেখা পোৱা নাই এইটো লাউডাল কি মজা হৈছে এই হ'লে মই অলপ জলকীয়া ছিঙি লওঁ কেঁচা জলকীয়া নাই গধূলি আনিব লাগিব কিন্তু মই এতিয়া ইয়াৰ পৰা কেইটামান ছিঙি লওঁ মোৰ গছৰ পৰা শাক ভাজাত দিব ভাল হ'ব এইকেইটা জলকীয়া চিমলা মিৰ্চ তিনিটা হৈছে বৰ্তমান হ'ব লাগি আছে এতিয়া আৰু একেটা ছিঙিলোঁ বেছি ছিঙা নাই কাৰণ পুৰত হোৱা নাই ইমান এতিয়ালৈকে আৰু যে আম চাম কৰি চব হৈ গ'ল কাপোৰো শুকাই গ'ল ইমান ৰ'দ দিছে মানে কাপোৰ চাপোৰ শুকাই গ'ল আধা দি আৰু এতিয়া খালি বনাব বাকী আছে ময়ো গা চা ধুই আহিলোঁ পূৰা গা চা ধুই আহি এতিয়া বনাই লওঁ বনোৱাটো দেখাম বাৰু কি বনাওঁ এতিয়া ৰেডি কৰি লওঁ শাক চাকবিলাক ধুই লওঁ আৰু মাছ ৰাখিছোঁ মাছ বজাৰটো দেখাইছোঁ মাছেদি কচুৰ গুটি বনাম গোটেইখিনি এতিয়া ৰেডি কৰি লওঁ আদা নহৰু জলকীয়াবিলাকো মানে কৰি লওঁ পিচি লওঁ তাৰপিছত এটা এটাকৈ বনাই ল'ম আৰু ইমান গৰমত বেছি বস্তু বনাব মন নাযায় খাব মন নাযায় সেইটো কাৰণে দুখনেই বনাম আজি ইমান নবনাওঁ এতিয়া শাকখিনি বনাম আৰু কেৰাহীত আদা নহৰু পেষ্ট দি দিছোঁ আজি শাকখিনি বহাই দিলোঁ আৰু এতিয়া কচু গুটিকেইটা মই অলপ হাতেদি পিটিকি ল'ম আৰু বিলাহী কাটি থৈছোঁ কচুত দিবৰ কাৰণে আৰু কচুকেইটা ইমান ধুনীয়াকৈ সিজিছে বিৰাট ধুনীয়াকৈ সিজি গৈছে অকণমান পিটিকি দিম কাৰণ জোল বনাম অলপ গোটাও থাকিব গোটা থাকিলেও ভাল লাগে বেছি পিটিকি নিদিওঁ মই খালি এনেকৈ অকণমান পিটিকি দিম আৰু যিখিনি গোটা থাকিব এইখিনি এনেকৈ অলপ তৈয়াৰ কৰি দিম এতিয়া এইখিনি আগতে বিলাহীখিনি ভাজি ল'ম ভাজি লৈ এইখিনি দি দিম পিটিকি ল'লোঁ কচু গুটিকেইটা পিটিকা হৈ গ'ল এইফালে মছলাও পিচি থৈ দিছোঁ শাকখিনি হ'লে এইখিনি বহাই দিম আৰু তিতা কেৰেলা বইল কৰিছিলোঁ হৈ গৈছে নমাই থৈছোঁ ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হ'লে পিটিকি ল'ম ঠাণ্ডা হ'লে পিটিকিম আৰু সেইখিনি আৰু শাকখিনি হৈ গ'ল শাক এতিয়া কচুখিনি বনাম খানি নমাই দিলোঁ কচুখিনি বনাবৰ কাৰণে তেল দি দিলোঁ কেৰাহীত কচু বহাবৰ কাৰণে শুকান জলকীয়া আৰু জিৰা দি দিলোঁ তেলত এতিয়া দি দিম বিলাহীখিনি আগতে মছলাখিনি বঢ়িয়াকৈ ভজা হৈ গ'ল এতিয়া দি দিম কচুখিনি আজি অলপ কম এইখিনি ভালদৰে এতিয়া অলপ দেৰি ভাজি ল'ম তাৰপিছত পানী দিম তো এইখিনি ভজা হৈ গ'ল এতিয়া দি দিম পানী দি দিলোঁ এতিয়া ঢাকি দিম ঢাকি উতলিব দিম ভালদৰে উতলাৰ পিছত মাছ দিম তৰকাৰীখন উতলি গ'ল এতিয়া মাছ দি দিম ইয়াতে
এতিয়া চব্জিখন চাই দিওঁ। চব্জি হৈ গ'ল। এতিয়া নমাই দিম এইখন। আৰু এইফালে মই ভাতো বহাই দিলোঁ। ভাতটো হ'লেও যায়। এতিয়া মই পিটিকা তিতা কেৰেলা পিটিকাটো বনাই ল'ম আৰু তাৰপিছত হৈ যাব। তিতা কেৰেলা, পিঁয়াজ, জলকীয়া, এতিয়া চব বনোৱা হৈ গ'ল। আৰু ইমান গৰমত থাকিব পৰা নাই, অৱস্থা নোহোৱা হৈ গৈছে। বনালে আৰু বেছি গৰম লাগি থাকে। তো এইবিলাক চব হৈ গ'ল। আৰু তিতা কেৰেলা পিটিকাখন বনাই ল'লোঁ। আৰু ইয়াতে মই কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, নিমখ আৰু মিঠাতেল দিছোঁ, কেঁচা মিঠাতেল দি পিটিকাখন বনাইছোঁ। আপোনালোকে এনেকৈ পিটিকি খাই চাব। অলপ তিতা লাগে, কিন্তু স্বাস্থ্যৰ কাৰণে ভাল আৰু খোৱাটো। আৰু গৰমত বেছি ভাজা নাখাই কিনে এনেকৈ বইল কৰি পিটিকা বনাই খোৱাটোৱে বেছি ভাল। আৰু এইবিলাক চব হৈ গ'ল, ভাত চাত বনোৱা। এতিয়া কাপোৰবিলাক আধা উঠালোঁ। আজি অলপ ৰ'দটো মানে এয়া হৈ আছে, কালি পৰহিতকৈ আজি অলপ ৰ'দটো কম আছে। ৰাতিপুৱা কিন্তু আছিলে বহুত। আৰু ইফালে উঠাই আনিলোঁ আৰু আছে, সেইবিলাকো উঠাই লওঁ। উঠাই ভাত চাত খাই তাৰপিছত অলপ ৰেষ্ট কৰিম। আৰু বহুত গৰম, তথাপিতো ৰ'দটো কমিছে, কিন্তু তথাপিতো গৰমটো আছে। আৰু ফ্ৰেণ্ড, এতিয়া খাব ওলাইছোঁ ভাত। ভাত বাঢ়ি ল'লোঁ আৰু দেখাই দিওঁ এবাৰ। এয়া ভেদাইলতা পাতৰ বৰা, এয়া কচুৰ ঠাৰি বুটেদি বনোৱা, তিতা কেৰেলা পিটিকা, এয়া মিক্স শাক, আৰু এয়া কচু গুটি দি মাছ। তো এতিয়া খাই লওঁ। কিছুমান বনোৱা দেখুওৱা নাই মই, কাৰণ আগৰ ৰেচিপিত দিয়া আছে। ভেদাইলতাৰ বৰা বনালে সদায় এনেকুৱা কলাই হয়। আপুনি যেনেকুৱাই বনাওক, মানে বেচন দি বনাওক, চাউলৰ গুড়ি দি বনাওক বা দাইল দি বনাওক, যেনেকুৱাই বনাওক এনেকুৱা কলাই হয় বনালে। আজি মই দালি দি বনাইছোঁ, দালি অলপ দি মিক্সিত পিচি কিনে এনেকৈ বনাইছোঁ। খাই বহুত ভাল লাগছে। মই কচু দি খাই লওঁ ভাতটো আগতে। ইয়াত কচুৰ ঠাৰিৰ লগত খাই আছোঁ, বঢ়িয়া হৈছে। এইটো কলা কচুৰ ঠাৰি হয়, বনৰীয়া কচুটো। হয়, এইটো বজাৰৰ পৰা কিনা নাই, মই লগোৱা কচু হয়। কালি কাটি ৰাখিছিলোঁ আৰু আজি বনাইছোঁ। তিতা কেৰেলা পিটিকা গুটিটো থাকিলে ভাল লাগে, গুটিটো অলপ মচকে উঠে, মানে শব্দ হয়, খাই ভাল লাগে। কিছুমানে তিতা কেৰেলাৰ গুটি নাখায়, কিন্তু গুটিটো খাব লাগে, গুটিটো ভিটামিন থাকে। তিতা কেৰেলা পিটিকাটো বঢ়িয়া হৈছে। তিতা কেৰেলা পিটিকা
তো এতিয়া ভাতটো খাই যাওঁ। হেল্ল' ফ্ৰেণ্ড, এতিয়া শুই ভাত চাত খাই অলপ শুলোঁ, মানে এনেই ৰেষ্ট কৰিলোঁ। উঠিলোঁ, এতিয়া পানী নাই, পানী সেয়া বটল পানী কিনি খাওঁ। তো পানীৰ বটলটো আৰু পইচাটো মই দি থৈ আহিম। আৰু দাদা এজনক কৈছোঁ সেই মানে লৈ আহিব, যেতিয়া অহাৰ টাইমত লৈ আহিব, কাৰণ মই দাঙিব নোৱাৰিম। সেইটো কাৰণে সি আনি দি থৈ যাব। মই এতিয়া পইচা আৰু বটলটো দোকানত দি থৈ আহিলে হৈ যাব। তো এতিয়া বটল আৰু পইচা দি থৈ আহোঁ, দাদাজনে লৈ আহিব পিছত, যেতিয়া সি ঘৰত আহিব তেতিয়া লৈ আহিব। আৰু তো এতিয়া এইটো লৈ যাওঁ, লৈ গৈ দি থৈ আহোঁ। হেল্ল' ফ্ৰেণ্ড, কালি ভিডিঅ' কমপ্লিট কৰা নহ'ল, তো আজি কমপ্লিট কৰিম আৰু তাৰপিছত নতুনকৈ আৰু বনাম ভিডিঅ'। তো আজি কি মানে বনাম আৰু কাটিলোঁ সেইটো দেখাই ল'ম। লাওৰ পাতকেইটা মই এক্সট্ৰাকৈ থৈ দিছোঁ, কালি বনাম এয়া। আৰু ইফালে এতিয়া মাছেদি ভোল বনাম, আৰু এয়া লাওৰ ঠাৰি আৰু আগকেইটা দীঘল দীঘলকৈ কাটিছোঁ, একেটা খালি নিমখ দি বইল কৰিম। আৰু এইখিনি চচ্চৰি বনাম, যিখিনি সৰু সৰুকৈ, আৰু এটা আলু দিছোঁ, যিখিনি চচ্চৰি বনাম। আৰু এইখিনি বনাম আৰু। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত জনাব মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায়। তো আজিলৈ বাই বাই, লাভ ইউ।